তো নমস্কাৰ বন্ধুসকল, এয়া আজি মজলাকে থালিখন লৈছোঁ চব। আজি দুপৰীয়া ভাত সাজ এইফালে আছে কচু শাক আৰু একদম আজি ঘৰতে আছিলোঁ। এতিয়া আমলৈটো পাৰিলোঁ, আমলৈটো আছে আৰু এইফালে মাছ ধৰিলোঁ জাল মাৰি। একদম মজা মজা পুঠি মাছ আৰু এক পিচ নেমু। তো আজি মজাকৈ ভাতকেইটা খাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাতিটো ধুনীয়াকৈ নমাই লওঁ তলত। বন্ধুসকল, কচু শাক বহুত দিন খোৱা নাছিলোঁ, এবাৰ প্ৰথম আজি খাইছোঁ। মানে ঘৰতে আছিলোঁ যেতিয়া মাইনাক ক'লোঁ কচু বুটলি আনা, আজি কচু বিলাহী মাছ আৰু বাৰীত গ'লোঁ ইফালে কিনো কৰোঁ বোলো। গ'লোঁ এটা আমলৈ পৰুৱা বাঁহ আছিলে, আমলৈটো তো পাৰিলোঁ, অকণমান ওলালে। তো আৰু পুখুৰীত মানে জাল কেইখনমান মাৰিলোঁ, মজাকৈ মাছ কেইটামান পালোঁ। তো এয়াই আজি ভাত ৰান্ধি মজাকৈ আৰম্ভ কৰিছোঁ বন্ধুসকল। কৃষ্ণ আমলৈটো বৰ ধুনীয়া সোৱাদ আছে বন্ধুসকল। কচু শাক টেঙা দি বনাইছে, কণ বিলাহী দি, আৰু দুজনীমান মাছ দি দিছিলে ইয়াতে। মানে খুব মজা সোৱাদ আছে, মানে নক'ব আৰু আপোনালোকে। ফ্ৰাই কৰা পুঠি মাছ নেমু অকণমান চেপি লৈছোঁ। ইমান ধুনীয়া সোৱাদ আছে নহয়। ঘৰত থাকিলে বাৰীখন এবাৰ ঘূৰি দিলে হয় বন্ধুসকল। এইফালে বা ইফালে কিবা কিবি খোৱা বস্তু একদম মজাকৈ যোগাৰ হৈ যায়। আমাৰ গাঁৱলীয়া মানুহ সেইটোৱে লাভ আৰু গাঁৱত থাকিলে। এইটো এটা মাগুৰ মাছ পাইছিলোঁ, অকল এটাহে পাইছিলোঁ মানে। এয়া লাষ্টত মাথাটোহে মোৰ ঘৰত পৰিলে, বাকী চবেই মাংসখিনি খালে। এইটো বন্ধুসকল, আমলৈটো অকণমানে হওক, খাবলৈ কিন্তু বহুত মজা লাগে। কিন্তু ইয়াতো হেৰি উলিয়াওঁতে মানে পাৰোঁতে আপোনাৰ অৱস্থা বেয়া হৈ যায়। খাবলৈ বহুত টেষ্টি লাগে আৰু এইটো বতৰৰ বস্তু, মানুহে অকণমান হ'লেও খাব লাগে।
মজা বনোৱা তেওঁ কাঁহী চেলেকি মাৰি দিলোঁ পুৰা টেষ্টি খানা আছিলে তো আপোনালোকে এনেধৰণে কচু বনাই খাই নাখাই জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব নাপাহৰিব তো আগলৈ এনেধৰণে ভিডিঅ' পাই থাকিবলৈ মজাকৈ তো তেনেহ'লে আজিলৈ আহোঁ টাটা আৰু বাই বাই